আধুনিক নে উত্তৰ আধুনিক, বিদ্ৰোহী বিপ্লৱী নে কেৱল ৰোমান্টিক, সমাজৰ নিয়ম মনাজন নে নিয়ম ভঙাজন, পৰম্পৰাত বিশ্বাসী নে পৰম্পৰাৰ প্ৰতি সন্দিহান, নৈষ্ঠিকতাৰ প্ৰতি সন্দিহান এটা প্ৰজন্মৰ তেওঁ প্ৰতিনিধি নেকি, ৰূপান্তৰ এক নতুন ব্যাখ্যা নেকি, এক নতুন অৱধাৰণা প্ৰদান কৰিব বিচৰা তেওঁ গণপ্ৰাণৰ এজন নেতা নে মাথো গণকণ্ঠৰ অন্যতম এজন সাধাৰণ অংশগ্ৰহণকাৰী? কোন তেওঁ যি নিজৰ মৃত্যুকো নকৰে ভয়, মৃত্যুৱে আঁকি দি যোৱা সীমাৰেখাক জানিও হেলা ৰঙে অতিক্ৰম কৰি অনন্তকো চাবলৈ বিচৰা প্ৰযুক্তি যুগৰ নতুন যুগৰ এজন হৈও মানৱতাক ভাল পোৱাক মুকলি মনেৰে মুকলি অন্তৰেৰে গ্ৰহণ কৰি সংবেদন কৰি জীৱনৰ এক সাৰ্থক প্ৰতিচ্ছবি আমাৰ সকলোৰে অন্তৰত স্থাপন কৰিবলৈ সক্ষম হোৱা তেওঁ আন কোনো নহয়, তেওঁ আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ। জীৱনক তেওঁ বুকু ভৰি ভাল পালে। মাতৃভূমি অসমক কেনেকৈ ভাল পাব লাগে, ভাল পোৱা উচিত, সেয়াও আমাক সকলোকে দেখুৱাই থৈ গ'ল। হিংস্ৰতা, কপটতা, লুলুপতা, দুৰ্নীতি, স্বাৰ্থপৰতাই জৰ্জৰ কৰিব ধৰা আমাৰ মনবোৰক মূল্যবোধ সম্পৰ্কে নতুন নতুন উপলব্ধি জগুৱাই থৈ গ'ল। গীতেৰে চিনেমাৰে দুহাত মুকলি কৰি দুস্থজনলৈ আগবঢ়োৱাৰ সেৱাৰে প্ৰতিভাশালী যুৱক যুৱতীক সৃজনশীলতাৰ পথত অগ্ৰসৰ কৰোৱাৰ মাধ্যমেৰে বলিউডত নিশাটোৰ ভিতৰতে তেওঁ কিং অফ হামিং হৈ গ'ল। কিন্তু গ্লেমাৰৰ উজ্জ্বল পথাৰখনক হেলা ৰঙে নেওচি আকৌ ৰাতিটোৰ ভিতৰতে ৰূপহী অসম পালেহি। কাৰণ স্পষ্ট, গছ তৃণ নোহোৱা ঠাই মই বেয়া পাওঁ, সেউজীয়া অসমক মই এৰিব নোৱাৰো। কিন্তু ভাবিলে দুখ লাগে, মানুহৰ মনোজগতৰ ৰূপান্তৰৰ, সমাজৰ মনটোৰ ৰূপান্তৰৰ দীক্ষা দান কৰিব বিচৰা শক্তিশালী সৰল মনা গায়ক শিল্পীগৰাকীক আমি ধৰি ৰাখিব নোৱাৰিলো। ইয়াৰ বাবে নিয়তিক দায়ী কৰিব নোৱাৰো, ইয়াৰ বাবে দায়ী মানুহ, তেওঁৰ চৌপাশে মানুহৰ ভেকচন ধৰি থকা দানৱ কেইটা, যি নিজ বনীয়া চৰিত্ৰবৃত্তিক হেঁপাহ পুৰুৱাই উপভোগ কৰিবহে জানে। কিন্তু নিজ মৃত্যুৰে তেওঁ উলংঘ কৰি দেখুৱাই থৈ গ'ল মানুহৰূপী দানৱৰ চৰিত্ৰটোক তেওঁৰ অনুৰাগী কোটি সহস্ৰ মানুহৰ সন্মুখত। তেওঁ ঠিকেই কৈছিল এদিন, অসমত মই যদি মৰো 1 সপ্তাহ বন্ধ হৈ যাব, আই উইল লিভ টিল ডেথ। আৰু সেই প্ৰত্যাহ্বানকে ঘোষণা কৰি তেওঁ বলিউড এৰিছিল। ভূপেন্দাৰ দৰে তেওঁ প্ৰমাণ কৰি দিছিল কোনো আকাশী গংগা, কোনো স্বৰ্ণালংকাৰৰ প্ৰতি তেওঁৰ হেঁপাহ নাই। হেঁপাহ তেওঁৰ মানুহৰ, মানৱতাৰ, হেঁপাহ তেওঁৰ অসমৰ মানুহৰ মৰমৰ, অসমৰ গছ লতিকা, পাহাৰ, জুৰি, পৰ্বত, নৈ নিজৰাৰ সাহচৰ্যৰ। কি এক অদ্ভুত চৰিত্ৰৰ আছিল এই মানুহজন। নিৰ্দ্বিধাই যেন সকলোকে সাৱটি ল'ব, যেন মৃত্যুৰো আগতে তেওঁ বহুত আচৰিত কথা কৰি গ'ল। ৰৈ ৰৈ বিনালে তেওঁৰ শেহৰখন ছবি। ইয়াত সাগৰে এটা মুখ্য ভূমিকা গ্ৰহণ কৰিছে। জুবিনে সাক্ষাৎকাৰী ডক্টৰ ৰীতা চৌধুৰীক কৈছে, ছবিখন সাগৰেৰে আৰম্ভ হৈ সাগৰৰে শেষ হৈছে। কবি শেলীয়ে কৈছিল, সাৰ্থক কবি এগৰাকী ঠিক কবি নহয়, তেওঁ এজন পয়গম্বৰ, এ প্ৰফেট। জুবিনো তেন্তে এজন পয়গম্বৰেই আছিল। তেওঁ লগতে কৈছিল, তেওঁ নিজৰ অভিজ্ঞতাৰ কাহিনী আছে ছবিখনিত, সাগৰত ডুব মৰাৰ আৰু 5 গৰাকীমান মানুহে তেওঁক ৰক্ষা কৰাৰ। ইয়াৰ এক ৰিক্ৰিয়েশ্যনহে ছবিখনিত। আচৰিত কথা, প্ৰায় তেনেকুৱাই ঘটিছিল তেওঁৰ অন্তিম ক্ষণত সুদূৰ ছিংগাপুৰত। এয়া একান্ত কাকতালীয় নে এয়া এজন পয়গম্বৰৰহে এক অভিব্যক্তি, কোনেও নাজানে। আমি যে এতিয়া সকলো চিন্তাৰ পৰা উপান হয়, তেওঁ নিজেও হয়তো জনা নাছিল তেওঁ এজন পয়গম্বৰ, এজন প্ৰফেট। তেওঁ কি কৰি থৈ যোৱা অসমীয়া গানৰ বাবে এখন বজাৰ সৃষ্টি কৰাৰ লগতে অসমীয়া সংবেদনমূলক গীতি সাহিত্যক তৰল গীতি সাহিত্যৰ ঠাইত সফলতাৰে সংস্থাপিত কৰিলে। হিন্দী গানৰ ঠাইত অসমীয়া গানক তেওঁ অসমীয়া আৰু অনা অসমীয়া সকলোৰে মুখত বিয়পাই দিলে। অসমীয়া চলচ্চিত্ৰ যেতিয়া চিত্ৰগৃহত প্ৰায় নচলা হৈছিল, ইটোৰ পিছত সিটোকৈ বন্ধ হৈ গৈছিল চিত্ৰগৃহ, সেই সময়তে তেওঁ অসমীয়া ছবি পুনৰ চলাৰ উদ্দেশ্যেৰে নিজেই ছবি কৰাৰ দৰে জটিল পথ এটাত অৱতীৰ্ণ হৈছিল। সেইদৰে গাঁৱে ভূঞে চহৰে নগৰে ঘূৰি ছবিৰ প্ৰচাৰতো অৱতীৰ্ণ হৈছিল। তাৰোপৰি গান, চিনেমা, নাটক আদিৰ ক্ষেত্ৰত সৃজনশীল সম্ভাৱনা থকা নতুন প্ৰতিভাক হাতে কামে উৎসাহ যোগাইছিল। জনপ্ৰিয়তাৰ অলংঘনীয় জোৱাৰত বুৰি থকাৰ সময়তো সাধাৰণ এজন মানুহেই হৈ আছিল। মানুহক ভাল পোৱাৰ সমানেই চৰাই চিৰিকটি, গছ তৃণক ভাল পাইছিল, দুখীয়াক অভাৱীজনক সহায় কৰিছিল। এইদৰে স্বভাৱগতভাৱেই তেওঁ বহু সময়ত আনে যোৱা বাটে নগৈ নিজৰ বাটত অটল হৈ থিয় দি থাকি ভাল পাইছিল। হয়, জুবিনৰ কথা ওলাইছে যেতিয়া তেওঁৰ গানৰ কথা বিশেষভাৱে কবই লাগিব। তেনেকুৱা গীতেই মনৰ কোহত লাগি থাকে, যি মনৰ প্ৰান্তক বিস্তীৰ্ণতা দান কৰে। বহু গীত আছিল তেওঁৰ থিতাতে ভাল লাগি যোৱা গীত, আন কিছুমান আকৌ সময়ক জয় কৰিব পৰা, মনলৈ বাৰে বাৰে আহি থকা ধৰণৰ অলেখ গীতবোৰৰ বিষয়বস্তু গায়কীত আছিল বিচিত্ৰতা।
গীত পৰিৱেশনাৰ ৰেঞ্জ আছিল উচ্চ গ্ৰাম অভিলাষী, যি সাধাৰণ বলিউডী ধাৰাৰ উচ্চ ৰেঞ্জতকৈও আছিল পৃথক। গীতৰ ৰোমান্টিকতাত ভূমি আৰু ভূমাৰ ঐক্যতানৰ বোধ সংবেদনৰ লহৰ আছিল। কণ্ঠ সুৰ সঞ্চালনাত যি সজীৱতা আৰু নতুনত্ব আছিল, সিয়েই তেওঁৰ গীতক আনৰ গীতৰ পৰা পৃথক কৰি তুলিছিল। ব্যক্তিগত আচাৰ আচৰণতো তেওঁ পৃথক আছিল, কাৰণ তেওঁ সমাজৰ কোনো ষ্টেৰিঅ'টাইপক নিজৰ কৰি ল'বলৈ সদায় অনিচ্ছুক আছিল। পৰম্পৰা নিৰ্ভৰ সমাজত চলাই ৰাখিব বিচৰা ষ্ট্ৰাকচাৰৰ বিৰুদ্ধে গৈ কিবা কিবি কৰা, আনকি মৃত্যুৱে বান্ধি দিয়া সীমাৰেখাডালকো তেওঁ নস্যাৎ কৰি দেখুৱালে। জীৱনক তেওঁ যি ৰোমান্টিকতাৰে গ্ৰহণ কৰিছিল, মৃত্যুকো যেন তেওঁ সেই একেধৰণৰ ৰোমাঞ্চকৰ অভিজ্ঞতা কৰি তুলিবলৈ গ'ল, আৰু এইটোৱে এতিয়া সমূহৰ বাবে হৈ পৰিছে সহিব নোৱাৰা এক দুখৰ বোজাৰ কাৰণ। সাধাৰণ জীৱনত ইন্দ্ৰিয়জ আনন্দৰ ক্ষণতো তেওঁ অতি বিশিষ্ট হৈ দেখুৱাব খুজিছিল নিজস্ব আচাৰ আচৰণেৰে, কিন্তু গীতৰ সুৰৰ সৃষ্টিৰ সময়ত সেই একেজন মানুহেই নিজকে পৃথক কৰি ল'বলৈ সক্ষম হৈছিল। তেওঁৰ এই সৃজনশীল নিবিষ্টতাখিনিহে আজিৰ প্ৰতিভাধৰ সংগীত প্ৰজন্মটোৰ মূল পাথেয় হোৱা উচিত। আৰম্ভণিৰ পৰাই নিজ সৃষ্টিৰ ক্ষেত্ৰত কোনো এটা নিৰ্দিষ্ট ধাৰাই কিন্তু তেওঁক সীমাবদ্ধ কৰি ৰাখিব পৰা নাছিল। সকলো ধাৰাই যেন তেওঁৰ আয়ত্তত আছিল। ৰক, ব্লুজ, ফোক, ধৰ্মীয় আৰাধনা সংগীত, ৰোমান্টিক বেলাড, সকলো। শিল্পীৰ চিৰাচৰিত সংজ্ঞাৰে তেওঁক যেন বান্ধিবও পৰা নাযায়। 3টা দশকজোৰা এটা অভিযান, যাৰ জৰিয়তে তেওঁ অসমীয়া সংগীতত এণ্টাৰটেইনমেণ্টক এক নতুনত্বৰ যোগান ধৰিবলৈ সক্ষম হ'ল। 1990 চন মানত যেতিয়া জুবিনে অসমৰ সংগীতৰ পথাৰত ভৰি দিলে, তেতিয়া দেশখনে এক নতুন আধুনিক সন্দিক্ষণত ভৰি দিছিল। দিশহাৰাও যেন হৈ পৰিছিল সমাজৰ ভৱিষ্যত। বিশেষকৈ নতুন প্ৰজন্মই সপোন দেখিবলৈ লৈও সপোনৰ মেৰপাকৰ অনিশ্চয়তাত যেন হামখুৰি খাই পৰিছিল। অসমো নাছিল ইয়াৰ ব্যতিক্ৰম। এনে সন্দিক্ষণত জুবিনৰ কণ্ঠ, সুৰ আৰু গীতময়তাই আশাৰ সঞ্জীৱনী সুধাৰ দৰে কাম কৰি সমাজখনক নতুন পথ দেখুৱাইছিল পৰম্পৰা আৰু আধুনিকতাৰ অনুপম যুগল বন্দিৰে। আৰু ইয়াৰ পিছৰখিনি হ'লগৈ ইতিহাস। প্ৰেম আৰু বিৰহৰ, মনৰ তথা জীৱনৰ প্ৰকৃত স্বাধীনতাৰ সুৰীয়া স্বাদ থকা তেওঁৰ গানসমূহে মানুহৰ মনবোৰক অথাই সাগৰত ডুবি থাকিবলৈ নিদি যেন পাৰ দেখুৱালে। প্ৰশ্ন হয়, জুবিন কেনেকুৱা এগৰাকী শিল্পী আছিল? জুবিন নাছিল এজন পেছিভ আৰ্টিষ্ট, তেওঁ আছিল সক্ৰিয় শিল্পী, এন এক্টিভ আৰ্টিষ্ট অব দ্য পিপল, ফৰ দ্য পিপল, বাই দ্য পিপল। মানুহে মোক জন্ম দিছে, এয়া তেওঁৰ উপলব্ধিৰ অভিব্যক্তি। কৈ থাকিলে যেন শেষ নহব জুবিনৰ মাহাত্ম্যৰ কথা, আৰু আমি জোপোহাৰ মাজত নিজানে বিনাই থকা চৰাই এটাৰ দৰেই এতিয়া ৰৈ ৰৈ বিনাবলৈ লাগিছো। আমি প্ৰত্যেকেই নিজানে নিমাতে জুবিন গাৰ্গক শিল্পী বুলি নকৈ দৰাচলতে এটা আন্দোলন বুলি ক'ব পাৰো, এটা বিপ্লৱ বুলিও ক'ব পাৰো, কাৰণ তেওঁৰ বৈপ্লৱিক আদৰ্শটো তেওঁৰ এটা বিশেষ ঘোষণাতে সম্পৃক্ত হৈ আছে। তেওঁ কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। আৰু আচৰিত লাগে, কেতিয়া কি কৰিব, কেতিয়া কি ক'ব ঠিক নথকা এটা আপাতত অবিন্যস্ত জীৱন কটাই ভাল পোৱা, নিজকে বিচিত্ৰ ধৰণে সজাই ভাল পোৱা জুবিনৰ শৈল্পিক পৰিচয়টোহে আমাৰ মনত সদায় স্থায়ীভাৱে জিলিকি থাকে, আৰু যেন মৃত্যুৰে তেওঁ তেওঁৰ সেই পৰিচয়টোক অধিক সুদৃঢ় কৰি থৈ গ'ল। জুবিন হ'লগৈ সেয়েহে আমাৰ বাবে এখন লিভিং স্কুল, এটা জীৱন্ত অনুষ্ঠান। শিল্পী হৃদয়তে থাকিব, আমাৰ সবাৰে হৃদয়ৰ উষ্ণতাত তেওঁ চিৰদিন জীয়াই থাকিব।